ফাইনেলি বন্ধুসকল আজি দিনটোতে ৰেচন কাৰ্ডৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল আপোনালোকে এইবাৰ নতুনকৈ যিসকল লোকে ৰেচন কাৰ্ড লাভ কৰিব তো বৰ্তমান চৰকাৰৰ ফালৰ পৰা সেই লিষ্টখন মুকলি কৰা হৈছে। তো বন্ধুসকল আপোনালোকৰ যদি এই লিষ্টখনৰ নামটো আছে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে অতি সোনকালে আপোনালোকে ৰেচন কাৰ্ডখন আপুনি লাভ কৰিব আপোনাৰ ৰেচন কাৰ্ডখন। তো বন্ধুসকল চৰকাৰৰ ফালৰ পৰা যোনটো নেকি খবৰ আহিছে আপোনালোক কোনটো মাহৰ কোনটো তাৰিখত আপোনালোকে ৰেচন কাৰ্ডখন লাভ কৰিব আৰু আপোনালোকে কেনেধৰণে আপোনালোকৰ মোবাইলৰ পৰা আপোনালোকে ৰেচন কাৰ্ড লিষ্টখন আপোনালোকে চেক কৰিব পাৰিব যে আপোনাৰ সেই লিষ্টখনত আপোনাৰ নামটো আছেনে নাই। আৰু লগতে আপোনালোকে যোনটো নেকি চৰকাৰৰ ফালৰ পৰা নতুনকৈ আপডেট আহিছে এইবাৰ আপোনালোকে যিসকল লোকৰ বছৰে ইনকম আপোনাৰ 3 লাখৰ ভিতৰত হয় তো সেইসকল লোকে আপোনালোকে এইবাৰ ৰেচন কাৰ্ড লাভ কৰিব। তো এইটো এটা অসম চৰকাৰৰ ফালৰ পৰা ভাল খবৰ আহি পৰিছে। তো বন্ধুসকল বলক এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ কেনেধৰণে আপোনালোকৰ মোবাইলৰ দ্বাৰা আপোনালোকে চেক কৰিব যে আপোনাৰ সেই লিষ্টখনত আপোনাৰ নামটো আছেনে নাই। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ। তো সেইটো কাৰণে বন্ধুসকল প্ৰথমে আপোনালোকে আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ আপোনালোকে অ'পেন কৰিব। তো অ'পেন কৰাৰ পাছত আপোনালোকে এই চাৰ্চ বাৰত লিখিব ৰেচন কাৰ্ড লিষ্ট। তো লিখিব আপোনালোকে ৰেচন কাৰ্ড লিষ্ট। তো লিখাৰ পাছত আপোনালোকে চাৰ্চ কৰিব। তো চাৰ্চ কৰাৰ লগত আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পপ আপ অ'পেন হৈ আহিব। তো এতিয়া বন্ধুসকল প্ৰথম অপশ্যনত যোনটো নেকি আছে ৰেচন কাৰ্ড ডিটেইলছ অন ষ্টেটাছ তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে এই অপশ্যনটোত ক্লিক কৰাৰ লগত আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পেজ অ'পেন হৈ আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াতে চাব প্ৰথম আপোনালোকে ইয়াত দেখিছে ষ্টেটসমূহ আপোনালোকে দেখিবলৈ পাইছে। তো ইয়াতে আপোনাৰ যোনটো নেকি ষ্টেট তো সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। তো বন্ধুসকল আপোনালোকক মই এতিয়া চিলেক্ট কৰি দেখুৱাই আছোঁ। মই ষ্টেটটো চিলেক্ট কৰি লৈছোঁ। তো বন্ধুসকল আপোনালোকে ষ্টেটটো চিলেক্ট কৰাৰ লগত আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পপ আপ অ'পেন হৈ আহিব। এতিয়া বন্ধুসকল আপোনালোকে ইয়াতে দেখিছে এণ্টাৰ কেপচা কোড। তো বন্ধুসকল এই কেপচা কোডটো যেনেধৰণে আছে তো সেনেধৰণে আপোনালোকে ইয়াত এণ্টাৰ কেপচা কোড ইয়াত আপোনালোকে টাইপ কৰি আপোনালোকে ভেৰিফাই কৰিব লাগিব। তো বন্ধুসকল মই এতিয়া টাইপ কৰি দিছোঁ। তো বন্ধুসকল আপোনালোকে কেপচা কোডটো টাইপ কৰাৰ পাছত আপোনালোকে ইয়াত দেখিছে ভেৰিফাই তো ইয়াত আপোনালোকে ক্লিক কৰি দিব। তো বন্ধুসকল আপোনালোকে ইয়াত যেতিয়াই ক্লিক কৰি দিব তো আপোনালোকৰ মোবাইলত আকৌ এনেধৰণৰ এটা পেজ অ'পেন হৈ আহিব। তো এতিয়া বন্ধুসকল প্ৰথম আপোনালোকে এই অপশ্যনকেইটা ফিল আপ কৰিব লাগিব। তো প্ৰথম আপোনালোকে ইয়াত দেখিছে আপোনাৰ ষ্টেটটো অট'মেটিক ইয়াত আহি যাব। তো তাৰপৰা আপোনালোকে ইয়াত দেখিছে ডিষ্ট্ৰিক্ট তো আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব। তো সেইটো কাৰণে আপোনালোকে ইয়াত ক্লিক কৰিব। তো ক্লিক কৰাৰ লগত আপোনাৰ যোনটো ডিষ্ট্ৰিক্ট হয় সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। তো বন্ধুসকল আপোনালোকে ইয়াত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত দেখিছে DFSO তো এইটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তো সেইটো কাৰণে আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত দেখিছে এইটো আপোনালোকে চিলেক্ট কৰি ল'ব। তো বন্ধুসকল আপোনালোকে DFSO চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত দেখিছে TFSO তো এইটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তো সেইটো কাৰণে আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে। তো বন্ধুসকল আপোনালোকে ইয়াৰে যোনটো নেকি অল বুলি লিখা আছে তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। তো বন্ধুসকল আপোনালোকে স্কিমটো অল কৰাৰ পাছত আপোনালোকে এতিয়া লেফ্ট ছাইডে দেখিছে ষ্টেটাছ তো আপোনালোকে ষ্টেটাছটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তো সেইটো কাৰণে আপোনালোকে ইয়াত ক্লিক কৰিব। তো ক্লিক কৰাৰ লগত আপোনালোকে এইটো চিলেক্ট অল কৰি দিব আপোনালোকে। তো মই এতিয়া চিলেক্ট অল কৰি দিছোঁ। তো বন্ধুসকল আপোনালোকে ষ্টেটাছটো চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত এতিয়া দেখিবলৈ পাইছে শ্বৰ্টিং তো এইটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তো সেইটো কাৰণে আপোনালোকে ইয়াত ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে ইয়াত প্ৰথম দেখিবলৈ পাইছে দুটা অপশ্যন তো যোনটো নেকি আপোনালোকৰ প্ৰথম অপশ্যনত আছে ৰেচন কাৰ্ডটো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে ইয়াত শ্বৰ্টিংটো চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত এতিয়া দেখিছে আপোনালোকৰ RC ষ্টেটাছটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তো সেইটো কাৰণে আপোনালোকে ইয়াত ক্লিক কৰিব। তো ইয়াত ক্লিক কৰাৰ লগত আপোনাক কেইবাটা অপশ্যন দেখিবলৈ পাব। ইয়াতে বন্ধুসকল আপোনালোকে অল কৰি দিব। তো তাৰপৰা বন্ধুসকল RC ষ্টেটাছটো চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত এতিয়া দেখিছে ৰিপৰ্ট নেম তো আপোনালোকে ৰিপৰ্ট নেমটো চিলেক্ট কৰিব লাগিব। তো সেইটো কাৰণে আপোনালোকে ক্লিক কৰিব। তো ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকে এইটো ক্লিক কৰি দিব। তো তাৰপৰা বন্ধুসকল আপোনালোকে গোটেইখিনি অপশ্যন ক্লিক কৰাৰ পাছত অৰ্থাৎ আপোনালোকে গোটেইখিনি আপোনালোকে অপশ্যন ফিল আপ কৰাৰ পাছত আপোনালোকে এটা চাব ইয়াত ওপৰত দেখিছে ভিউ ৰিপৰ্ট তো ইয়াত ক্লিক কৰি দিব। তো বন্ধুসকল আপোনালোকে ইয়াত ক্লিক কৰাৰ লগত সেই লিষ্টখন অ'পেন হৈ আহিব যোনখন নেকি লিষ্টত আপোনাৰ নামটো থাকিলে আপোনালোকে চৰকাৰৰ ফালৰ যোনটো ৰেচন কাৰ্ড নতুনকৈ লাভ কৰিব। তো বন্ধুসকল সেইটো কাৰণে আপোনালোকে ৰিপৰ্টত ক্লিক কৰি দিব। তো বন্ধুসকল আপোনালোকে ৰিপৰ্টত ক্লিক কৰাৰ লগত আপোনাৰ সেই লিষ্টখন অ'পেন হৈ আহিব। আপোনালোকে অলপ ৱেইট কৰিব। তো বন্ধুসকল অলপ টাইম লয়। তো তাৰপৰা বন্ধুসকল আপোনালোকৰ লিষ্টখন ইয়াত অ'পেন হৈ আহিব।
তো বন্ধুসকল আপোনালোকে দেখিছে লিষ্টখন অপেন হৈ আহিছে। তো বন্ধুসকল এইখনে হৈছে চৰকাৰৰ ফালৰ পৰা নতুনকৈ প্ৰকাশ কৰা যোনখন নেকি ফাইনেল লিষ্ট, যোনখন নেকি লিষ্টত আপোনাৰ নামটো থাকিলে আপোনালোকে সেই চৰকাৰৰ ফালৰ পৰা ৰেচন কাৰ্ডখন অতি সোনকালে আপোনালোকে লাভ কৰিব। তো বন্ধুসকল ইয়াতে বন্ধুসকল আপোনালোকে প্ৰথম দেখিবলৈ পাইছে আপোনালোকৰ ৰেচন কাৰ্ডৰ নাম্বাৰটো ইয়াত আপোনালোকে শ্ব' কৰিব। তো তাৰ পৰা আপোনাৰ নামটো শ্ব' কৰিব যিগৰাকী নামত বৰ্তমান ৰেচন কাৰ্ড আহিছে। তো বন্ধুসকল এনেধৰণে আপোনালোকৰ নামটো চেক কৰিব পাৰিব। তো বন্ধুসকল ইয়াত বহুতখিনি আপোনালোকৰ নাম আছে। তো ইয়াতে আপোনালোকে ভাল ধৰণে চেক কৰিব যে আপোনাৰ নামটো ইয়াত আছেনে নাই। তো বন্ধুসকল আপোনালোকে অতি সোনকালে আপোনালোকে চেক কৰক যে আপোনাৰ এই লিষ্টত আপোনাৰ নামটো আছেনে নাই। যিহেতু চৰকাৰে অতি সোনকালে আপোনালোকে ৰেচন কাৰ্ডখন দিয়া হ'ব বুলি কৈছে যিসকল লোকৰ এই লিষ্টত নামটো থাকিব। তো বন্ধুসকল এনেধৰণে আপোনালোকে মোবাইলৰ পৰাই আপোনালোকৰ সেই ৰেচন কাৰ্ডত আপোনাৰ নামটো আছেনে নাই, আপোনাৰ সেই লিষ্টখনত নামটো আহিছেনে নাই, আপুনি সেই ৰেচন কাৰ্ডখন এইবাৰ লাভ কৰিবনে নাই। তো আপোনালোকে এনেধৰণে মোবাইলৰ পৰা আপোনালোকে চেক কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে দেৰি নকৰিব, লগালগ আপোনালোকে চেক কৰক। আৰু যদি বন্ধুসকল আপোনালোকে চেক কৰোঁতে কিবা প্ৰব্লেম পায় আপোনালোকে মোক কমেণ্ট কৰিব, মই তাৰ ওপৰত এটা পপ আপ ভিডিঅ' বনাই দিম। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ খবৰবোৰ লাভ কৰিব বিচাৰে চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰবোৰ আহি থাকিব প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।